অতিমানসিক অৱতৰণ। আমি যি ফুলপাহৰ নাম দিছোঁ সাৰ্থক ভৱিষ্যত বা ছাকচেছফুল ফিউচাৰ, সেই পাহ যেতিয়া মই তোমালোকক দিওঁ তেতিয়া ইয়াৰ দ্বাৰা কি বুজায় জানানে? বুজায় আশা বা তাতকৈও অধিক প্ৰতিশ্ৰুতি। অৰ্থাৎ অতিমানসিক জগত যেতিয়া অৱতৰণ কৰিব তেতিয়া তোমালোক উপস্থিত থাকি তাত অংশগ্ৰহণ কৰিবা। কাৰণ এই অৱতৰণেই হ'ব আমাৰ কৰ্মৰ সফল সমাধা। ই হ'ব এনে এটা অৱতৰণ যাৰ পূৰ্ণ মহিমা এতিয়ালৈ প্ৰকাশ পোৱা নাই। যদি পালেহেঁতেন তেন্তে জীৱনৰ গতিয়েই আন ধৰণৰ হ'লহেঁতেন। অতিমানসে অলপ অলপকৈ ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিছে। মানুহৰ সত্তাৰ কেতিয়াবা এটা অংশই কেতিয়াবা আন এটা অংশই ইয়াৰ দিব্য আলিংগন নাইবা ইয়াৰ দিব্য স্পৰ্শ অনুভৱ কৰিছে। কিন্তু যেতিয়া ই ইয়াৰ স্বয়ম্ভূ সমগ্ৰ শক্তিৰে সৈতে অৱতৰণ কৰিব তেতিয়া সমগ্ৰ প্ৰকৃতিৰ সৰ্বোত্তম আৰু মৌলিক পৰিৱৰ্তন ঘটিব। আমি ক্ৰমে অধিক ইয়াৰ পূৰ্ণ বিজয়ৰ শুভ মুহূৰ্তৰ ওচৰ পাইছোঁহি। জগতৰ অৱস্থাসমূহ এবাৰ ইয়াৰ বাবে প্ৰস্তুত হৈ উঠিলেই পূৰ্ণ অৱতৰণ ঘটিব আৰু ইয়াৰ সোঁতৰ বেগে সকলোবোৰকেই সন্মুখলৈ আগবঢ়াই লৈ যাব। ইয়াৰ উপস্থিতিক কোনেও চিনি নোপোৱাকৈ থাকিব নোৱাৰিব। ইয়াৰ শক্তিয়ে কোনো প্ৰতিবন্ধকতাই সহ্য নকৰিব। সন্দেহ বাধা বিঘিনি আদিয়ে আৰু তোমালোকক জৰ্জৰিত কৰিব নোৱাৰিব। কাৰণ দিব্য পুৰুষে তেতিয়া আত্মপ্ৰকাশ কৰিব, তেওঁৰ অখণ্ড পূৰ্ণতাক আৱৰণমুক্ত কৰি মূৰ্ত হ'ব। অৱশ্যে মই এনে কথা কোৱা নাই যে সমগ্ৰ জগতে অনতিপলমে ইয়াৰ উপস্থিতি অনুভৱ কৰিব নাইবা মুহূৰ্তৰ ভিতৰতেই ৰূপান্তৰিত হৈ পৰিব। মই ক'বলৈ বিচাৰিছোঁ যে মানৱ জাতিৰ এটা অংশই ইয়াৰ অৱতৰণৰ কথা জানিব আৰু তাত অংশগ্ৰহণ কৰিব। যেনে আমাৰ এই ক্ষুদ্ৰ জগতখনেই সেয়া জানিব পাৰিব। ইয়াৰ পৰা ইয়াৰ ৰূপান্তৰকাৰী দিব্য কৰুণাই সম্পূৰ্ণ সাৰ্থকতাৰে জ্যোতি বিকিৰণ কৰিব। নিদ্ৰিত মানৱ প্ৰকৃতিয়ে পথৰ মাজত যিমানেই বাধা জমা কৰি নাৰাখক কিয়, যিসকলে ইয়াৰ বাবে পৰম স্পৃহাৰে উন্মুখ হৈ আছে তেওঁলোকৰ সৌভাগ্যক্ৰমে সেই পৰম উজ্জ্বল ভৱিষ্যত এই জড় জগতত মূৰ্ত হ'ব।